মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2019 চনৰ পাঠীগণিতৰ কোশ্চেন পেপাৰৰ পৰা 51 লৈকে মই তোমালোকক বুজাই দিছো আজি তোমালোকক 52 ৰ পৰা বুজাই দিবলৈ লৈছো কি কৈছে ইয়াত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু পাঁচটা সংখ্যা যি পাঁচটা সংখ্যা কি দিছে পাঁচটা অংক হ'ব যি 0 3 6 7 আৰু 9 ৰে গঢ়িব পাৰি আৰু কোনটো সংখ্যা দুবাৰ লিখা নহয় সেই সংখ্যাৰ পাৰ্থক্য হল তেনেহলে তোমালোকক অংক দিছে কেইটামান পাঁচটা অংক দিছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখি তাৰ পাৰ্থক্য তোমালোকক উলিয়াব লাগে ঠিক আছে আমি আৰম্ভ কৰিছো ইয়াত তোমালোকৰ 9 আছে নহয় সবতকৈ ডাঙৰ অংক 9 টো আগত লিখিবা ফলোইং 7 তাৰ পিছত 6 তাৰ পিছত 3 0 আছে নহয় এটা সবতকৈ ডাঙৰ সংখ্যা হৈ গল এতিয়া সবতকৈ সৰু সংখ্যা হ'ব আমাৰ 0 3 6 7 9 এনেকৈ আমি লিখিব পাৰি কিন্তু কথা হল কি ইয়াত তোমালোকে 0 যদি সন্মুখত দিয়া ই চাৰিটা অংক বিশিষ্ট হ'ব সেই কাৰণে 0 সন্মুখত নিদি টেকনিক্যালি তোমালোকে 3 আগত দিবা আৰু 0 মাজত দিবা হৈ গল তোমালোকৰ পাঁচটা অংক বিশিষ্ট সবতকৈ সৰু সংখ্যা এতিয়া আমি সাবট্ৰাক্ট কৰো ইয়াৰ পৰা তোমালোকে এক ধাৰ কৰি ললা 10 10 ৰ পৰা 9 গলে 1 ইয়াত থাকিল তোমালোকৰ 2 ইয়াৰ পৰা ধাৰ ললা 12 12 পৰা 7 গলে 5 ইয়াত থাকিল তোমালোকৰ 5 ইয়াৰ পৰা এক ধাৰ কৰি ললা ললে হৈ গল ইয়াত 15 15 পৰা 6 গলে 9 আৰু ইয়াত থাকিল তোমালোকৰ 6 আৰু 9 - 3 6 66951 66951 সি অপশনটো তোমালোকৰ কাৰেক্ট নেক্সট অংকত আমি যা কৈছো এটা হয় তোমালোকৰ অংক কি দিছে সংখ্যা ইমানত 5ৰ স্থানীয় মানৰ যোগফল কিমান তাৰে দুটা 5 আছে নহয় ইয়াত তোমালোকে ৰবা অলপ মই ডাঙৰ কৰি দিছো যাতে তোমালোকৰ বুজাত সুবিধা হয় ফাইন ইয়াত তোমালোকৰ 5 দুটা আছে এইটো এটা 5 আৰু এইটো এটা 5 এই দুটা 5ৰ স্থানীয় মানৰ যোগফল আমাক উলিয়াব দিছে তেনেহলে প্ৰথম 5 যেটো আছে মানে বাওঁফালৰ পৰা এইটো 5ৰ স্থানীয় মান কিমান হ'ব 5 ৰবা তোমালোকে 5 লিখিলা নহয় আৰু ইয়াত অংক কেইটা আছে 5ৰ পিছত 5টা অংক আছে এখানে 5টা শূন্য তোমালোকে দি দিলা ফাইন এটা হল তাৰ পিছত এতিয়া এই সেকেন্ড 5টো যে আছে তোমালোকৰ এইটো ইয়াৰ তোমালোকৰ স্থানীয় মান হ'ব 50 5 10 50 তেনেহলে এই দুটা যদি আমি যোগ কৰো প্লাস কৰো তেন্তে কিমান হ'ব আচ্ছা জায়গাটো বেয়া হৈ গল মই তোমালোকক যোগফলটো ইয়াতে লিখি দিছো ইয়াত হ'ব 0 5 তাৰ পিছত 0 0 0 তিনটা 0 5 তাৰ মানে তোমালোকৰ হ'ব ইয়াত 5,50,000 5,50,000 ক'ত আছে আমি বিচাৰি চাওঁ ৰবা অলপ সৰু কৰি দিছো 5,50,000 এই ডি অপশন আছে তোমালোকৰ এই কাৰণে ডি অপশনটো কাৰেক্ট নেক্সট তোমালোকৰ কি আছে 54ত প্ৰথম 100 সাধাৰণ সংখ্যাবোৰক 3 আৰু 5 ৰে ভাগ কৰিব পৰা সংখ্যাবোৰৰ সংখ্যা হল প্ৰথম 100ৰ ভিতৰত তাৰ মানে এটো 3 আৰু 5 ৰে ভাগ কৰিব পৰা সংখ্যাবোৰ হল তেনেহলে কি কৰিব লাগিব 3 আৰু 5ৰ লসাগু উলিয়াব লাগিব 3 আৰু 5 যেহেতু সহমৌলিক ইহঁতৰ লসাগু হ'ব ডাইৰেক্ট পূৰণ 3 5 গুণ 15 এতিয়া তোমালোকে সংখ্যাবিলাক লিখিবা 15 2 15 30 3 15 45 4 15 60 5 15 75 6 15 90 এতিয়া 7 15 যদি যাব খোজা তেনেহলে 100 পাৰ হ'ব সেই কাৰণে আমি 90 লৈকে থাকিলো তেনেহলে কেইটা হল ইয়াত 15 30 1 2 3 4 5 6টা তানে 6টা সংখ্যা হল আমাৰ 100ৰ ভিতৰত 3 আৰু 5 ৰে হৰণ কৰিব পৰা তেনেহলে কোনটো অপশন ৰাইট এই ডি অপশনটো তোমালোকৰ ৰাইট নেক্সট 55 টো মই কৰি দি ভিডিওটো অফ কৰি দিছো কি কৈছে ইয়াত তোমালোকৰ যে নিম্নলিখিত কোনটো সংখ্যা 3 4 5 আৰু 6 ৰে হৰণ কৰিব পাৰি কি কৰিব লাগিব তেন্তে 3 4 5 আৰু 6 ৰ লসাগু উলিয়াবা তোমালোকে এনেকে 3 4 5
5ত বেছি ঘূৰি গ'ল 5 আৰু 6 ইয়াৰ তোমালোকে লসাগু উলিয়াবা ফাৰ্ষ্টতে তোমালোকে দুবাৰ দিয়া ইয়াত 3 থাকিল নাযায় 2 2 2 4 5ক নাযায় 2 3 গুণ 6 আকৌ তোমালোকে 3 বাৰ দিয়া 3 1 গুণ 3 2ক নাযায় 5কো নাযায় 3 1 গুণ 3 এতিয়া আমি সবকেইটা পূৰণ কৰিম চাইছে কেনেকৈ পূৰণ কৰোঁ 2 3 গুণ 6 2 5 গুণ 10 তেনেহ'লে 6 10 গুণ 60 60 হ'ব তোমালোকৰ লসাগু দেখা যাকচোন আছেনে নাই ইয়াত বি অপশ্যন তোমালোকৰ কাৰেক্ট আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ